বিজুলী কলিতাৰ লগত কোনো তুলনা কৰিব নোৱাৰি কংগ্ৰেছক কাৰণ কোনো কন্টেষ্ট নহয় বহুত ভোটৰ ব্যৱধানত বিজুলী কলিতা ডাঙৰী গুৱাহাটী লোকসভা সমষ্টি জিকিব হয় সক আজি ৰাজ্যত পুৰা 7 বজাৰ পৰাই চলি আছে ভোটদান প্ৰক্ৰিয়া আৰু এই মুহূৰ্তত মই উপস্থিত আছো খানাপাৰাস্থিত আদৰ্শবাদী ভোট কেন্দ্ৰত আৰু এই ভোট কেন্দ্ৰত ইতিমধ্যে পৰিদৰ্শন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী আবেশ চৌধুৰী ডাঙৰীয়া তেওঁলোকৰ মোৰ লগত বৰ্তমান আছে তেওঁবা জানিবলৈ চেষ্টা কৰিম আজি পৰিদৰ্শন কৰিলে হয় কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাত এটা আদৰ্শ ভোট গ্ৰহণ চেণ্টাৰ হিচাপে ইতিমধ্যে চিহ্নিত কৰি ইয়াত দেখা গৈছে যে বহুত মানুহ ইতিমধ্যে লাইন পাতি আছে ভোট দিবলৈ আৰু বেছিভাগ মই সিনিয়ৰ সিটিজেন দেখা পাইছোঁ আমাৰ যিসকল বৃদ্ধ যিসকল ব্যক্তি দেখা পোৱা গৈছে তেওঁলোকে ইতিমধ্যে ভোটদান কৰি আছে খুব শান্তিভাৱে কৰিছে আৰু মই এফালে গৈ থাকোঁতে দেখিলোঁ ইমান দীঘলীয়া লাইন এটা আৰু ইয়াত যথেষ্ট মানুহ গোট খাইছে বলি চেণ্টাৰটো অলপ চাই যাওঁ হয় আৰু বতৰো লগ দিছে আজি আমাক গৰমো নাই ঠাণ্ডাও নাই খুব ধুনীয়া বতৰ আৰু নিশ্চয় আমি ভাবিছোঁ 80%ৰ ওপৰত ভোটদান হ'ব কি দেখিছে চাওক ভাৰতীয় জনতা পাৰ্টি যিজন NDAৰ প্ৰাৰ্থী আছে বিজুলী কলিতাৰ লগত কোনো তুলনা কৰিব নোৱাৰি কংগ্ৰেছক আপোনালোক কৈছোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ NDAৰ আপুনি চাই যদি গুৱাহাটী লোকসভা সমষ্টিৰ যিকেইটা সিট আছে আৰু AGP আৰু ভাৰতীয় জনতা পাৰ্টিৰহে MLA আছে আৰু সেইকাৰণে আপোনালোক ক'ব বিচাৰিছোঁ বহুত ভোটৰ ব্যৱধানত বিজুলী কলিতা ডাঙৰী জিকিব এই গুৱাহাটী লোকসভা সমষ্টিৰ কোনো ইয়াত ডাউট নাই কাৰণ মই এইকেইদিন বিভিন্ন গাঁৱলৈ গৈছোঁ বিশেষকৈ সোণাপুৰ চাহ বাগিচাতো গৈছোঁ আৰু দেখিছোঁ যে সোণাপুৰ চাহ বাগিচাৰ ৰাইজেও কৈছে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে বনাব লাগিব এই কথা ইতিমধ্যে স্পষ্ট হৈ গৈছে আৰু সেইকাৰণে কোনো কণ্টেষ্ট নহয় বহুত ভোটৰ ব্যৱধানত বিজুলী কলিতা ডাঙৰী গুৱাহাটী লোকসভা সমষ্টি জিকিব চাওক ইতিমধ্যে আজি 3 দিন আগতে আমাৰ পাৰ্টিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক কৈছে যে আমি 14টা ভিতৰত 13টা সিটে জিকিম বুলি তেওঁ ঘোষণা কৰিছে আৰু এটাত কণ্টেষ্ট হৈছে য'ত নেকি আমি AGPক এৰি দিছোঁ ধুবুৰীটো আৰু এইটো কথাই আজি ময়ো দোহাৰিব বিচাৰিছোঁ যে 30টা সিট 13টা সিট আমি ভাৰতীয় জনতা পাৰ্টি NDA আমি জিকিম গুৱাহাটীৰ লুৰিণজ্যোতি গগৈ কি হ'ব চাওক লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় লোকসভা সমষ্টি উঠিছিল আৰু ভাল ল'ৰা তেওঁ ভাল বক্তাও হয় তেওঁ সদৌ ছাত্ৰ সন্থা কৰিছিল সদৌ ছাত্ৰই চিন্তা কৰক যে কংগ্ৰেছক শত্ৰু বুলি গণ্য কৰে আৰু সেই কংগ্ৰেছৰ লগতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এলায়েন্স কৰিছে আৰু তেওঁৰ পিঠিত উঠি দিল্লী যাম বুলি কৈছে এইটো সম্ভৱ নহয় কাৰণ অসমৰ মানুহ অসমীয়া মানুহ খুব কনচিয়াছ আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 5 লাখতকৈ অধিক ভোটৰ ব্যৱধানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জিকিব তেওঁ সংগঠন কৰিব লাগিব আৰু মই দেখিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া পাৰ্টি এটা গঠন কৰিছে কিন্তু তেওঁৰ সংগঠন নাই আপোনাক কৈছোঁ এই হাৱাত ইলেকশ্যন নহয় ময়ো আজি 25 বছৰ হৈছে পাৰ্টিত আছোঁ আমি যথেষ্ট সংগঠন কৰিছোঁ গাঁৱে গাঁৱে সংগঠন কৰিছোঁ চাহ বাগিচাত সংগঠন কৰিছোঁ কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টিটোৰ কোনো সংগঠন নাই তেওঁ ভাবিছিল যে কংগ্ৰেছৰ লগত এলায়েন্স কৰিম কংগ্ৰেছৰ মানুহবিলাক সহায় কৰিব কিন্তু মই ডিব্ৰুগড় লোকসভা সমষ্টিত দেখিছিলোঁ যে কংগ্ৰেছৰ মানুহে তেওঁ সহায় কৰা নাই কোনো ৰাজ্যলৈ ঘূৰি আহিব নি আবেশ চৌধুৰী ডাঙৰীয়া এইটো সময়ত ক'ব কিন্তু মই পাৰ্টিৰ মানুহ এজন আৰু পাৰ্টিৰ কাম কৰিম এইটো মই নিজেও সিদ্ধান্ত লৈছোঁ পাৰ্টিৰ হৈ কাম কৰিম ধন্যবাদ জনাইছোঁ এয়া আছিল কেন্দ্ৰীয় মন্ত্ৰী আবেশ চৌধুৰী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.